যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত গড় সদায় মাৰে তেতিয়া মোক আপোনালোকৰ নগাঁও জাতিস্পাতে মাতিছিলে মাতি পেলাই মোক সুধিছে যে এখন আইন বনাইছে জানেনে বোলো কি আইন বোলে গড়ৰ খৰ্গটো কাটি অন্য হাবিত এৰিলে তেতিয়া চোৰাং চিকাৰীয়ে নামাৰে বোলো কোনে আইন বনাইছে বোলে বন মন্ত্ৰী আৰু চিফ মিনিষ্টাৰে বনাইছে বোলো আইন বনাবলৈ পঠিয়াইছিলোঁ নেকি তেতিয়াহ'লে চিফ মিনিষ্টাৰ নাকটো কাটক বন মন্ত্ৰী নাকটো কাটক বিদেশৰ মানুহে নাক কৰা বন মন্ত্ৰী নাক কৰা চিফ মিনিষ্টাৰক চাবলৈ আহিব সেইটো আইন কেনিয়াত ছাকচেছফুল হোৱা নাই আফ্ৰিকাত ছাকচেছফুল হোৱা শ্ৰীলংকাত ছাকচেছফুল হোৱা নাই সেইটো আইন কিয় বনাব তাতো চব মৰি গৈছে সেইকাৰণে ৰিচাৰ্চ লেবৰেটৰীত গৈ ইয়াৰ পৰা গৈ তাত সোমাই বিজ্ঞানীসকলৰ লগত এগ্ৰিকালচাৰ চাইণ্টিষ্টসকলৰ লগত ক'লোঁ যে এইটো ভাৰত চৰকাৰলৈ লিখিব নালাগে এইটো ৰাষ্ট্ৰসংঘলৈ লিখিব লাগে কিয় গড় হত্যা কৰে তাৰ উপবনটো তাৰ পৰা দিলেহে সেইটো সমস্যাটো সমাধান সেইকাৰণে ৰাষ্ট্ৰসংঘই এতিয়া ভাৰত চৰকাৰে প্ৰতিবেদন দাখিল কৰিব লাগে গড় হত্যাৰ বিষয়ে সেইকাৰণে এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা দৃঢ় পদক্ষেপ লোৱাৰ কাৰণে গড় হত্যাটো বন্ধ হৈ গ'ল এতিয়া যিখিনি নতুন প্ৰজন্ম আহিল সৰ্বানন্দৰ দিনতো কৈছোঁ বহিদেশত থকা বলাবুলো লৈয়া ভাৰতীয় প্ৰশাসনে এডুকেশ্যনত সোমোৱাই দে তেতিয়া অসমৰ উন্নতি নহ'লে মোক কবি আৰু সেইকাৰণে নতুন প্ৰজন্মৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কৈছোঁ আৰু নতুন প্ৰজন্ম যিখিনি তাৰ দিনতে 2000 কাজিৰঙা আশে পাশে থকা 2000 ল'ৰাক চাকৰি দিছে ফৰেষ্টত আৰু তাহাঁতক কৈছোঁ তহঁতে চাকৰিটো পাইছ ঠিকেই আছে কিন্তু তাহাঁতে চোৰাং চিকাৰী পালে তহঁতে আকৌ মানুহক মাৰি পেলাই নেদেখুৱাবি এইটো পানীত পেলাই দিবি মাছে খাব কাছই খাব আমিয়ে খাবলৈ পাম সেই তেনেকুৱা ডিচিশ্যনটো লোৱাৰ কাৰণে আৰু এনকাউণ্টাৰ ভাৰতৰ কোনো ৰাজ্যত নাই অসমত আছে সেইকাৰণে সেইটো কৰাৰ কাৰণে এতিয়া চোৰাং চিকাৰী শেষ হৈ গৈছে আৰু য'ত এটা দুটা আছে তাকো খানি খুৰুকি উলিয়াইছে সজাগতা কমিটি এখন বনাই গাঁৱে বুঢ়ে এটাতকৈ ডেঞ্জাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট তাতে চোৰাং চিকাৰীটো বেছি আছে তাৰপৰা অলৰেডি তাৰপৰা ধৰি এতিয়া কিছুমান তেনেকুৱাবিলাক পদক্ষেপ লোৱাৰ কাৰণে আৰু ধন্যবাদৰ পাত্ৰ চৰকাৰক ধন্যবাদ জনাব লাগিব যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত গড় সদায় মাৰে তেতিয়া মোক আপোনালোকৰ নগাঁও জাতিস্পাতে মাতিছিলে মাতি পেলাই মোক সুধিছে যে এখন আইন বনাইছে জানেনে বোলো কি আইন বোলে গড়ৰ খৰ্গটো কাটি অন্য হাবিত এৰিলে তেতিয়া চোৰাং চিকাৰীয়ে নামাৰে বোলো কোনে আইন বনাইছে বোলে বন মন্ত্ৰী আৰু চিফ মিনিষ্টাৰে বনাইছে বোলো আইন বনাবলৈ পঠিয়াইছিলোঁ নেকি তেতিয়াহ'লে চিফ মিনিষ্টাৰ নাকটো কাটক বন মন্ত্ৰী নাকটো কাটক বিদেশৰ মানুহে নাক কৰা বন মন্ত্ৰী নাক কৰা চিফ মিনিষ্টাৰক চাবলৈ আহিব সেইটো আইন কেনিয়াত ছাকচেছফুল হোৱা নাই আফ্ৰিকাত ছাকচেছফুল হোৱা শ্ৰীলংকাত ছাকচেছফুল হোৱা নাই সেইটো আইন কিয় বনাব তাতো চব মৰি গৈছে সেইকাৰণে ৰিচাৰ্চ লেবৰেটৰীত গৈ ইয়াৰ পৰা গৈ তাত সোমাই বিজ্ঞানীসকলৰ লগত এগ্ৰিকালচাৰ চাইণ্টিষ্টসকলৰ লগত ক'লোঁ যে এইটো ভাৰত চৰকাৰলৈ লিখিব নালাগে এইটো ৰাষ্ট্ৰসংঘলৈ লিখিব লাগে কিয় গড় হত্যা কৰে তাৰ উপবনটো তাৰ পৰা দিলেহে সেইটো সমস্যাটো সমাধান সেইকাৰণে ৰাষ্ট্ৰসংঘই এতিয়া ভাৰত চৰকাৰে প্ৰতিবেদন দাখিল কৰিব লাগে গড় হত্যাৰ বিষয়ে সেইকাৰণে এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা দৃঢ় পদক্ষেপ লোৱাৰ কাৰণে গড় হত্যাটো বন্ধ হৈ গ'ল এতিয়া যিখিনি নতুন প্ৰজন্ম আহিল সৰ্বানন্দৰ দিনতো কৈছোঁ